আসামলৈ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নত উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কিউআৰ কোডৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ কিউআৰ কোডৰ ফুল ফৰ্ম হ'ল কুইক ৰেছপন্স কোড। অভিনৱ ভাৰত ছ'চাইটি কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1904 চনত। এই ছ'চাইটিৰ প্ৰতিষ্ঠাপক কেইগৰাকী আছিল? বিনায়ক দামোদৰ সাৱৰকৰ আৰু তেখেতৰ ভাতৃ গণেশ দামোদৰ সাৱৰকৰ। ভাৰতৰ দক্ষিণ দিশত থকা মহাসাগৰখন কি? উত্তৰ ভাৰত মহাসাগৰ। কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? উত্তৰ ৰাজস্থানত। এই ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানৰ ভৰতপুৰত অৱস্থিত। অযোধ্যা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ সৰয়ু নদী। আঙুৰৰ ৰাজধানী বুলি ভাৰতৰ কোনখন ঠাইক কোৱা হয়? উত্তৰ মহাৰাষ্ট্ৰৰ নাছিক নামৰ ঠাইখনক। ভাৰতৰ কেইখন ৰাজ্যৰ লগত ভূটানৰ সীমা আছে? উত্তৰ 4খন ৰাজ্য। এই 4খন ৰাজ্য হৈছে অসম, অৰুণাচল প্ৰদেশ, ছিক্কিম আৰু পশ্চিম বংগ। ব্ৰঞ্জত কি কি ধাতু মিহলি হৈ থাকে? উত্তৰ তাম আৰু টিন। ইণ্টাৰনেশ্যনেল ইকুৱেল পে' ডে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সমবেতন দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 18 ছেপ্টেম্বৰত। স্বাস্থ্য বিভাগৰ লগত জড়িত SAANSৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ SAANSৰ ফুল ফৰ্ম হ'ল ছ'চিয়েল আৱেৰনেছ এণ্ড একশ্যন টু নিউট্ৰেলাইজ নিউম'নিয়া ছাকচেছফুলি। বাটুকম্মা পুষ্প উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ তেলেংগানা ৰাজ্য। কোনটো বৰ্ষত ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল? উত্তৰ 1948 চনত। আনহেপী ইণ্ডিয়া এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ লালা লাজপত ৰায়। চন্দ্ৰগুপ্ত দ্বিতীয়ক অন্য কি নামেৰে জনা গৈছিল? উত্তৰ বিক্ৰমাদিত্য নামেৰে জনা গৈছিল। নেশ্যনেল এনভাইৰনমেণ্টেল ৰিচাৰ্চ ইনষ্টিটিউট কোন ঠাইত আছে? উত্তৰ মহাৰাষ্ট্ৰৰ নাগপুৰত আছে। FM ৰেডিঅ'ৰ FMৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ FMৰ ফুল ফৰ্ম হৈছে ফ্ৰিকুৱেঞ্চি মডুলেশ্যন। প্ৰিয় দৰ্শিকা গ্ৰন্থৰ লেখক কোন? উত্তৰ হৰ্ষবৰ্ধন। HF-24 মাৰুত কি? উত্তৰ HF-24 মাৰুত হৈছে ভাৰতীয় জেট যুঁজাৰু বিমান। ডক্টৰ বি চি ৰয় বঁটা কি ক্ষেত্ৰত প্ৰদান কৰা হয়? উত্তৰ মেডিচিনৰ ক্ষেত্ৰত। অন্ধকাৰ মহাদেশ বুলি কোনখন মহাদেশক কোৱা হয়? উত্তৰ আফ্ৰিকা মহাদেশক কোৱা হয়। চিমবেক্স কোন দুখন দেশৰ মাজত হোৱা নৌসেনা অনুশীলন? উত্তৰ ভাৰত আৰু ছিংগাপুৰ। চেলিমালি পক্ষী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? উত্তৰ গোৱা। চেলিম আলী আছিল ভাৰতৰ এগৰাকী বিখ্যাত পক্ষীবিদ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।